নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা যদি এতিয়ালৈকে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2024 চনলৈকে কিমানজন ৰাষ্ট্ৰপতিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে ইয়াৰে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 6 জন 6 জনক 2024 চনলৈকে ৰাষ্ট্ৰপতিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বেংগলী বাতৰি কাকত কোনে সম্পাদন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডি সুৰেন্দ্ৰনাথ বেনাৰ্জী বেংগলী বাতৰি কাকতৰ সম্পাদনা কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন বছৰত অসমত প্ৰচণ্ড ভূমিকম্প হৈছিল ইয়াৰে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি 1950 চনত 1950 চনত অসমত প্ৰচণ্ড ভূমিকম্প হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 2023 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছে ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি চম্পক বৰা 2023 বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা চম্পক বৰাক দিয়া হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ ক্ৰীড়া বিশ্ববিদ্যালয় ক'ত অৱস্থিত ইয়াৰে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি ডিব্ৰুগড় অসমৰ ক্ৰীড়া বিশ্ববিদ্যালয় আছে ডিব্ৰুগড়ত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নিম্নলিখিত কোনখন দেশৰ কোনো উপকূল নাই ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি আফগানিস্তানত কোনো উপকূল নাই নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মনপা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি অৰুণাচল প্ৰদেশ মনপা উৎসৱ অৰুণাচল প্ৰদেশত পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 56তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছিল ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি নীলমণি ফুকনক 56তম জ্ঞানপীঠ বঁটা দিয়া হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 27 মাৰ্চ 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পকা ধানৰ মাজে মাজে শীৰ্ষক গীতিকাৰ কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰুদ্ৰ বৰুৱা হৈছে পকা ধানৰ মাজে মাজে শীৰ্ষক গীতিকাৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 52 ছেকেণ্ড ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় হৈছে 52 ছেকেণ্ড নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ দিল্লী চলো শ্লোগান কোনে প্ৰস্তুত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি সুভাষ চন্দ্ৰ বসু নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় মহাকাশ সংস্থা ইছৰো কিমান চনত স্থাপিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি অপচন 2 তাত আহিলে চিটো একে আহিলে ডিটো একে আহিলে অপচন চি বা ডি 1969 চনত ভাৰতীয় মহাকাশৰ সংস্থা ইছৰো স্থাপিত হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 9 অক্টোবৰ তাৰিখে বিশ্ব ডাকঘৰ দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 3খন অসমত মুঠ 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম বৈভৱ বঁটা প্ৰথম কিমান চনত প্ৰদান কৰা হয় ইয়াৰে চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 2021 চনত অসম বৈভৱ বঁটা প্ৰদান কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জুই নুমুৱা যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধ কি গেছবিধৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি কাৰ্বন ডাই অক্সাইড হৈছে জুই নুমুৱা যন্ত্ৰত ব্যৱহাৰ কৰা গেছ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমত কোন তাৰিখে মেডাম মেফি দিৱস পালন কৰা হয় ইয়াৰে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 31 জানুৱাৰী তাৰিখে অসমত মেডাম মেফি দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমত কোন তাৰিখে মেডাম মেফি দিৱস পালন কৰা সেইটো ক'লোঁ অপচন এ 31 জানুৱাৰী তাৰিখে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ লভলীনা বৰগোহাঁয়ে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল লভলীনা বৰগোহাঁয়ে কিমান চনত অৰ্জুন বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 2020 চনত লভলীনা বৰগোহাঁয়ে অৰ্জুন বঁটা লাভ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জগদীপ ধনখৰ হৈছে 1 জানুৱাৰী সাপেক্ষে 2024 চনৰ সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি
নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল কোন চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1765 1765 চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন তাৰিখে বন মহোৎসৱ দিৱস পালন কৰা হয় কোন তাৰিখে বন মহোৎসৱ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 জুলাই তাৰিখে বন মহোৎসৱ দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অনামিকা হৈছে জুবিনৰ প্ৰথমটো এলবামৰ নাম আজি ভিডিঅ'টোৰ শেষৰ নম্বৰ প্ৰশ্নটো মাজলৈ আহিছোঁ PV সিন্ধু কি খেলৰ শেষৰ প্ৰশ্ন নহয় PV সিন্ধু কি খেলৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেডমিণ্টন PV সিন্ধু বেডমিণ্টন খেলৰ লগত জড়িত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কপাৰৰ ৰাসায়নিক সংকেতটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি Cu কপাৰৰ ৰাসায়নিক সংকেতটো হৈছে Cu নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰত BTADৰ মুখ্য কাৰ্যালয়টো অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰক অসমৰ প্ৰেমৰ নগৰী নামে জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বুঢ়ীদিহিং হৈছে অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈ সো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছা প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা